মাই ডিয়াৰ ষ্টুডেণ্টছ, আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো কোনোদিন স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। সেবাৰ তৰফৰ পৰা সেবাৰ অফিচিয়েল এটা লেটাৰ প্ৰতিটো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধান শিক্ষক লৈ এই লেটাৰটো সেবাৰ তৰফৰ পৰা দিয়া হৈছে আৰু এই লেটাৰটোৰ যোগেদি ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ হোল প্ৰচেছটো এই লেটাৰটোত উল্লেখ আছে। ক্লাছ 9ৰ কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন এইবাৰ নহ'ব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ লাগিব, ফিজ কিমান লাগিব, কিমান বছৰ বয়স পূৰ্ণ হ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, লাষ্ট ডেট কেতিয়ালৈকে থাকিব, গোটেই কথাখিনি মই আলোচনা কৰিম। স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব। এই লেটাৰটো আহিছে টু দ্য হেড অফ হায়াৰ ছেকেণ্ডেৰী স্কুলছ অল, মানে সেবাৰ আণ্ডাৰত যিবোৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সকলো হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধান শিক্ষকলৈ এই লেটাৰটো আহিছে। ছাবজেক্টটো কি কৈছে? ছাবজেক্টটো এতিয়া কৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ ক্লাছ 9 ষ্টুডেণ্টছ ফৰ দ্য ইয়াৰ 2024 ফ্ৰম 12 এপ্ৰিল 2024 টু 13 মে 2024। মানে ক্লাছ 9ৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ যিটো মানে ডেট, সেই ডেটটো 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 30 মেলৈকে এই মানে ৰেজিষ্ট্ৰেশ্যন কামখিনি চলি থাকিব। পঢ়াই 1.5 মাহমান সোমাই দিছে। এই সময়ৰ ভিতৰত ক্লাছ 9ৰ ছাত্ৰ বা ছাত্ৰীখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব, কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰিব আলোচনা কৰা হ'ব। তাৰ আগতে মই এতিয়া আলোচনা কৰি ল'বলৈ চেষ্টা কৰিম একচুৱেলি মানে এই ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, সেই ফৰ্মত কি কি ডকুমেণ্টছ গাঁঠি দিব লাগিব বা কি কি পাৰ্টিকুলাৰ্ছ লাগিব এইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমত লাগিব এটা নম্বৰত আছে এটা এনেক্সাৰ আছে, যিটো এনেক্সাৰটো মানে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। সেইটো এনেক্সাৰ 1ত আছে, মানে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো, ঠিক আছে। তাৰপিছত লাগিব পাছপৰ্ট চাইজ ফটো উইথ হোৱাইট বেকগ্ৰাউণ্ড, মানে আপোনালোকৰ পাছপৰ্ট চাইজ এটা ফটো লাগিব আৰু সেই ফটোটোৰ যিটো বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব, মানে বগা হ'ব লাগিব, ঠিক আছে। C নম্বৰটো আছে ফুল ছিগনেচাৰ অফ ষ্টুডেণ্টছ ইন দ্য ডাটা কেপচাৰ শ্বীট। এই যিটো এনেক্সাৰ 1ৰ যিটো ডাটা কেপচাৰ শ্বীট আছে, মানে যিটো ফৰ্ম এটা আছে, যিটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, সেই ফৰ্মত আপোনালোকৰ ফুল ছিগনেচাৰ লাগিব, অ'কে, ফুল ছিগনেচাৰ লাগিব। তাৰপিছত D নম্বৰ আছে ফটো কপি অফ বাৰ্থ চাৰ্টিফিকেট অফ দ্য ষ্টুডেণ্টছ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে তেতিয়াহ'লে সেই বাৰ্থ চাৰ্টিফিকেটৰ এটা ফটোকপি লাগিব। আৰু যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাই তেতিয়াহ'লে ME স্কুলত পাছ কৰোঁতে যিটো ME স্কুলৰ যিটো পাছ চাৰ্টিফিকেট আছে, সেই পাছ চাৰ্টিফিকেটটো হ'লেও হ'ব, কিন্তু তাত আপোনালোকৰ ডেট অফ বাৰ্থটো উল্লেখ থাকিব লাগিব, ঠিক আছে। বাৰ্থ চাৰ্টিফিকেট নহ'লে ME স্কুলৰ ME স্কুল পাছ কৰা যিটো ক্লাছ 8 পাছ কৰা যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো হ'লেও কিন্তু হ'ব, অ'কে। তাৰপিছত ইয়াতে যিটো নেক্সট যিটো পইণ্ট আছে, নেক্সট পইণ্টটো আছে ইয়াতে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো সেই যিটো এনেক্সাৰ 1ৰ যিটো মানে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব তাত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপোনাৰ দেউতা বা মাকৰ বা দেউতাকৰ যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে সেই আপোনাৰ মাকৰ বা দেউতাকৰ আধাৰ কাৰ্ডটো দিলেও হৈ যাব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফি, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি দিব লাগিব 250 ৰুপিজ, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফি দিব লাগিব। আৰু যিবোৰ PWD ষ্টুডেণ্টছ, মানে পাৰ্চন উইথ ডিছেবিলিটিজ, মানে বিকলাংগ যিবোৰ ছাত্ৰ ছাত্ৰী আছে, তো আপোনালোকৰ যদি আপোনালোকে বিকলাংগ হৈছে, মানে PWD কেটাগৰীত পৰিছে, তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফি হিচাপে 100 ৰুপিজ, মানে 100 টকা দিব লাগিব, ঠিক আছে। আৰু কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, এই কথাখিনি মই এতিয়া ক'বলৈ চেষ্টা কৰিম। মই জাষ্ট মূল কথাখিনি আলোচনা কৰিবলৈ যত্ন কৰি আছোঁ। তো আপোনালোকে কোনে কোনে কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন, কোনে কোনে কৰিব নোৱাৰিব, তাৰ আগতে সেইখিনি কথা আলোচনা কৰাৰ আগতে ইয়াতে ইম্পৰ্টেণ্ট কেইটামান ডেট আছে, ডেটটো আলোচনা কৰিম। ইয়াতে মই এই ডেটটো আপোনালোকক দেখালোৱে, 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 30 মেলৈকে চলি থাকিব। আৰু পে'মেণ্টটো কৰিব লাগিব 10 জুন। এইটো আপোনালোকে স্কুলত জমা দিব, স্কুলে পে'মেণ্ট কৰিব, আপোনালোকে কৰিব নালাগে। আৰু এইখিনি বাকীখিনি স্কুলৰ কাম, গতিকে এইখিনি আপোনালোকৰ লগত আলোচনা মই নকৰোঁ, এইখিনি স্কুলে কৰিব, ঠিক আছে। তো ইয়াতে আৰু কেইটামান ইম্পৰ্টেণ্ট নোট দিছে যে আপোনাৰ মাকৰ বা দেউতাকৰ নাম যাতে আৰু আপোনাৰ নাম যাতে শুদ্ধ হয়, কাৰেক্টলি আপোনালোকে লিখিব ফৰ্মখনত, ঠিক আছে।
তাৰপিছত যিবোৰ ছাত্ৰ বা ছাত্ৰী আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থৰ পৰা আৰম্ভ কৰি জানুৱাৰী মাহৰ 1 তাৰিখলৈকে এই বছৰৰ 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে যদি আপোনাৰ 13 বছৰ সম্পূৰ্ণ হৈছে তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যদি আপোনাৰ 13 বছৰতকৈ কম আছে আপোনাৰ 13 বছৰ এতিয়ালৈকে হোৱা নাই তেতিয়াহ'লে আপুনি কিন্তু ৰেজিষ্ট্ৰেশ্যন এইবাৰ কৰিব নোৱাৰিব তাৰপিছত আছে ডেট অফ বাৰ্থ শুড বি এজ পাৰ দ্য বাৰ্থ চাৰ্টিফিকেট অনলি ডেট অফ বাৰ্থটো বাৰ্থ চাৰ্টিফিকেট অনুসৰি হ'ব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেটৰ এটা ফটোকপি জমা দিব লাগিব আৰু নহ'লে ইমেজ কলেজ যিটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট য'ত আপোনাৰ ডেট অফ বাৰ্থটো উল্লেখ থাকিব লাগিব সেই চাৰ্টিফিকেটটো নহ'লে ইমেজ কলেজ চাৰ্টিফিকেট নহ'লে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো জেৰক্স কৰি জমা দিব লাগিব আৰু ইয়াতে আপোনালোকৰ এই যেটো আপোনালোকে এনেক্সাৰ 1 বুলি মই কৈছিলোঁ ইয়াৰ আগতে সেই এনেক্সাৰ 1 মানে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো আছে এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে এটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম সো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থওক যেতিয়া মই এই ভিডিঅ'টোত নেক্সট ভিডিঅ'টোত এইটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ ওপৰত আলোচনা কৰি মই ইউটিউবত আপলোড কৰিম সেই ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব আৰু আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব তো আপোনালোকে ইমান সময় থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ